আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব BSc নাৰ্ছিঙৰ এক্সামৰ চিলেবাছখিনি জানিব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু এটা লাইক এটা কৰি দিব যেন নাপাহৰিব। প্ৰথমতে আপোনালোকে জানি লওক, ইয়াতে যদি চাই তেতিয়াহ'লে টোটেল কুৱেশ্যন থাকিব 100টা, মাল্টিপুল চইচ কুৱেশ্যন থাকিব MCQ আৰু ডিউৰেশ্যন থাকিব, সময় থাকিব 2 ঘণ্টা সময় থাকিব আৰু এক্সামৰ ডেটটো ইয়াতে উল্লেখ কৰা আছে আৰু মাৰ্কিং থাকিব এটা কুৱেশ্যনত 1 মাৰ্ককে থাকিব। ইয়াতে এটা ভাল কথা যে ইয়াতে নিগেটিভ মাৰ্কিং নাথাকে, নো নিগেটিভ মাৰ্কিং। ছাবজেক্ট ৱাইজ মাৰ্কছবিলাক আপোনালোকে চাই লওক। টপিকবিলাকত ফিজিক্সৰ পৰা আহিব 25 মাৰ্কছ আহিব। এতিয়া ফিজিক্সৰ যদি চাই টপিকবিলাক মেকানিক্স, থাৰ্মোডাইনেমিক্স, অপটিক্স, ইলেক্ট্ৰিচিটি, মেগনেটিজম আৰু মডাৰ্ণ ফিজিক্সৰ পৰা আহিব 25 মাৰ্কছৰ কুৱেশ্যন আহিব। কেমেষ্ট্ৰিৰ পৰা আহিব 25 মাৰ্কছ। ইয়াতে ফিজিকেল কেমেষ্ট্ৰি থাকিব, অৰ্গেনিক কেমেষ্ট্ৰি, ইনঅৰ্গেনিক কেমেষ্ট্ৰি আৰু বায়'মলিকুলছৰ পৰা আহিব 25 মাৰ্কছ। বায়'লজিৰ পৰা আহিব 25 মাৰ্কছ। ইয়াতে বটেনি থাকিব, জুলজি, হিউমেন ফিজিঅ'লজি, জেনেটিক্স, ইক'লজি। নেক্সট আহিলে ইংলিছত আহিব 25 মাৰ্কছ আহিব। ইয়াতে গ্ৰামাৰ থাকিব, ভকাবুলাৰী, কম্প্ৰিহেনশ্যন, চেণ্টেন্স ষ্ট্ৰাকচাৰ। চ' এইকেইটাৰ পৰা আহিব 25 মাৰ্কছ। চ' টোটেল মাৰ্কছ থাকিব 100 মাৰ্কছৰ থাকিব, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আৰু আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সহায় হওক আৰু পেজটো ফ'ল' কৰি ৰাখিব আপোনালোকে সময়মতে ভিডিঅ'বিলাক পাবৰ বাবে। ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।